সৰুতেতো সি সদায় তোমাৰ মোৰ মাজতেই শুইছিল তুমি ভাত খুৱাই নিদিলে সি ভাতেই নাখাইছিল আৰু স্কুললৈতো সদায় মই তাক হাতত ধৰিয়েই লৈ গৈছিলোঁ এতিয়া বাৰু সি আমাৰ হাত এৰি চকুৰ আগৰ পৰা কিয় গ'লগৈ দেখিলা ববিতা মানুহজনৰ কাণ্ড অথনিয়ে বজাৰলৈ গ'ল এতিয়ালৈকে আহি পোৱা নাই বজাৰত কাৰোবাক লগ পালে চাগৈ তোৰ ভাগৰ লাগি আহিছে নহয় খাই অকণমান জিৰাগে যা তাকে চাহ বেগটো মোক দিয়া নালাগে নাই নাই মই লওঁ চাহ আহাচোন আহা ভাগৰ লাগি আহিছে নহয় তোমাৰ হা আমাৰ আলফুল পঢ়াত বৰ চোকা অনবৰতে বোলে তাই পঢ়িয়ে থাকে আমাৰ নাতিনীজনীৰ মগজুটো আমাৰ সোণৰ নিচিনাই হৈছে বুজিছা সিও সৰুৰে পৰাই পঢ়াত বৰ চোকা আছিল নহয় সেইকাৰণেতো চৰকাৰী জলপানী পাই বিদেশত উচ্চ শিক্ষা লৈ আহিব পাৰিলে আমাৰ ইয়াৰ পৰা সিয়ে একমাত্ৰ বিদেশলৈ পঢ়িবলৈ যোৱা ল'ৰা তাকো নিজৰ বলত তাকেইতো অ' বৌ হা শুনে বাৰু দিল্লীত ফ্লেট ল'লে নেকি হে নাই লোৱা কোনে ক'লে তোমাক সিহঁতে তাত ভাড়া ঘৰতহে থাকে আৰু কিনিবই বা কিয় ব্যৱসায়টো অলপ গতি লগাৰ পিছত হেনো একেবাৰে ইয়ালৈকে গুচি আহিব আৰু ইয়াৰ পৰাই ব্যৱসায় বাণিজ্যৰ অফিচবিলাক চলাই থাকিব কিন্তু ইয়াত এখন ঘৰ থকাৰ পিছত তেওঁলোকে তাত আকৌ এটা ঘৰ বাৰু কিয় ল'বলৈ যাব নহয় মানে মই কথাটো তেনেকৈয়ে শুনা পাইছোঁ আৰু কথাটো যদি সঁচা হয় সি গাঁৱৰ ঘৰখনলৈ উভতি নাহিবই চাগৈ নাই নাই ভনী আমাৰ শুনে নতুন চাৰ্ট এটা কিনিলেও মোক কৈছিল এতিয়া নতুন ঘৰ এটা ল'লে আমাক নোকোৱাকৈ থাকিবনে তোমাক চাগে কোনোবাই মিছাকৈ লগাইছে আমাৰ শুনে আমাক নুসুধাকৈ একো কাম নকৰে বিয়া পতা ল'ৰাটোৱে এতিয়া তোমালোকক সুধি কাম নকৰে নহয় ঘৈণীয়েকক সুধিহে কৰিব তাতকৈ এটা কাম কৰা ফোনলৈ ফোন এটা কৰা আৰু সোধা তেতিয়া সঁচা কথাবোৰ ওলাই পৰিব নহয় কোনে ফোনটো নধৰিলে নেকি কাটি দিলে হেই হেই উঠকচোন মোক শুবলৈ দিয়াচোন উঠক না ৰাতি তোমাৰ নাকৰ সপ্তাহত ভালকে টোপনিয়ে নাহিল শুব দিয়া কি যে কথা কয় ইনে কথাবোৰ ক'ব নালাগে আপুনি এতিয়া গোহালিলৈ যাওক যাওক মই কিবা এতিয়া গৰুৰ লগত শুম নেকি মই গৰুৰ লগত শুবলৈ কোৱা নাই নহয় মই গাইজনী খীৰাবলৈহে কৈছো কিবা তুমি খীৰাব নোৱাৰা নেকি পুৱাই পুৱাই যে কেঁচা টোপনিটো ভাঙি দিয়া সদায় মই গাখীৰ খীৰাব নোৱাৰো পাই গৰুজনীয়ে যিহে লঠিয়াই মোক কিবা ভয়ে লাগে এই গৰুজনীয়ে তোমাক 3বাৰমান লঠিয়ালে সেইকাৰণেই কৈছোঁ গাইকেইজনী বেছি দিওঁ বৰ কষ্ট হয় সিহঁতৰ লগত কিনো বেচু বেচু কৈ থাকে গৰুজনী থকাৰ কাৰণে আমাৰ গুণমইনাই সন্ধিয়া ভালকৈ গাখীৰ গিলাচ খাব পায় আলহী আহিলেও ভালকৈ চাহ এটুপি দিব পাওঁ ইনা গাখীৰ সোপা পানী পানীয়ে লাগে সেইকাৰণে কৈছো আমাৰ লক্ষ্মী গৰুজনী মই নেবেচো পাই যিমানেই কষ্ট হওক যিমানেই সময় লাগক আমাৰ মৰমৰ গুণমইনাৰ গৰুহাল মই কিন্তু কাকো নেবেচো পাই হ'ব হ'ব মই গাখীৰ খীৰাওঁগৈ তুমি ফিকা চাহ একাপ বনোৱাকৈ যোৱা ঠিক আছে লোৱা ভনী চালক দিয়া অ' বৌ
শুনে পিছত ওলোটাই কালি ফোন কৰিছিলেনে মানে আমাৰ ল'ৰাই সেই কিবা ফেচবুকত বোলে শুনহঁতে নতুন ঘৰ লোৱাৰ ফটো পাইছে সেইকাৰণে মই কালি বৌক সুধিলোঁ বৌয়ে আকৌ নাই লোৱা বুলি কৈছে সিটো ঘৰ ল'লে আমি গম পালোঁ হয় ন বেলেগৰহে নেকি সেইকাৰণেতো মই বৌক কালি শুনলৈ ফোন এটা কৰিবলৈ ক'লোঁ শুনে আকৌ ফোনটো কাটি দিলে পাই জয়া শুনে তোমাৰ ফোন কলটো কাটি দিলে নেকি তো আকৌ দাদা সি কিবা কামত ব্যস্ত আছিল নেকি হ'লেও তাৰ কালিৰ পৰা 1 মিনিট সময় এটা নোলাল নে নিজৰ মাকজনীয়ে কিয়নো ফোন কৰিছে বুলি সুধিবলৈও তাকেতো সি ইয়াৰ পৰা আঁতৰি গৈ ঘৰৰ মানুহবোৰকো মনৰ পৰা আঁতৰাই পেলোৱা নাইতো পাপা কি কৰিছা এই অফিচিয়েল মেইলটা চেক কৰি আছো ৰবা আইতা ককালৈ বহুত মনত পৰিছে কল এটা লগোৱা নাই কিমান দিন আইতাহঁতৰ লগত কথা পতা নাই মোৰ মাহঁতলৈ বহুত দিন ফোন কৰা হোৱাই নাই নহয় ৰবা মই কলটো লগাই দিওঁ সৰি বেটা অফিচিয়েল কলটা আহি গৈছে তুমি এতিয়া স্কুললৈ যোৱা স্কুলৰ পৰা অহাৰ পিছত মই কলটো লগাই দিম হ'ব আলফুল আহা স্কুললৈ দেৰি হৈছে কওক গৈছো তুমি যোৱাচোন নাই নাই মই মেইলটো চেক কৰিছোঁৱে বাছ চাইছোঁ মই অলৰেডি ছাৰক কৈছোঁৱে কথাটো মন কিন্তু শুনৰ নিচিনা নহয় তাকো কোম্পানীয়ে মাজে মাজে বিভিন্ন ঠাইলৈ পঠিয়াই নহয় সি কিন্তু দূৰত থাকিলেও দিনটোত 3-4 বাৰমান ফোন কৰে এনেইতো সি মোৰ লগতেই থাকে বাৰু তুমি বৰ ভাগ্যৱান ভনী তোমাৰ ল'ৰাটো সদায় তোমাৰ চকুৰ আগতে আছে বেলেগত চাকৰি পাইছিলে নহয় কিন্তু মোক আৰু দেউতাকক এৰি থৈ যাব লাগে বুলিয়ে সি তেজপুৰৰ কোম্পানী এটাতে সোমাই ল'লে যাতে সি ঘৰৰ পৰা কামলৈ অহা যোৱা কৰিব পাৰে ঠিকেই হয় ভনী তই মনজিতৰ বিয়াখন পিছে কেতিয়া পাতিম বুলি ভাবিছ বয়স হোৱা নাই নহয় দেখাতে সি গজগজীয়া পাতিম আৰু লাহে লাহে কিন্তু ভনী শুনা আমি দুজন সুস্থ হৈ থাকোঁতেই বিয়াখন পাতা তেতিয়াহে আমি হাতে কামে লাগি দিব পাৰিম হয়নে নহয় শুনেতো আমাক তাৰ বোৱাৰী চাবলৈ সুযোগ কোনেই নিদিলে হয় ভনী মনজিতৰ ছোৱালী কিন্তু আমি চবেই লাগি ভাগি চাম দেই আৰু সি যেতিয়া নিজে পচন্দ কৰা নাই আমিয়ে পচন্দ কৰি তোক গুণী ছোৱালী এজনী বোৱাৰী কৰি আনি দিম দে ল'ৰাৰ বিয়া বুলি ক'লে ভয়ে লগা হ'ল দাদা কিয় সিও যদি বিয়া কৰোৱাৰ পাছত সোণৰ দৰে সলনি হৈ যায় তেতিয়া দেখোন মই আৰু এখেত তহঁতৰ দৰেই অকলশৰীয়া হৈ যাম পাঞ্চালী কি হ'ল চাই এইফালে আছোন কি হ'ল ইমানকৈনো কিয় চিঞৰি আছা মই অফিচলৈ যাওঁ ব্ৰেকফাষ্ট ৰেডি কৰি দিছোন যোৱা কালি ৰাতি ৱেব ছিৰিজ এখন চাই আছিলোঁ শুওঁতে দেৰি হ'ল ৰাতিপুৱা উঠাও দেৰি হ'ল ব্ৰেকফাষ্ট বনোৱাই নহ'ল তুমি নহ'লে ৰেষ্টুৰেণ্টতে ব্ৰেকফাষ্টটো কৰি ল'বা ঠিক আছে দিয়া বনো ক'ত গ'ল বৌয়েও দেখোন আমাৰ লগত একেলগে খাব পাৰিলে হয় বৌয়েৰে গোসাঁই ঘৰ চফা কৰি আছে হ'বলা আকৌ ৰান্ধি বাঢ়ি দিয়াৰ পিছতো গোসাঁই ঘৰত চাকি বন্তি নজ্বলোৱালৈকে মুখত একো এটাই নিদিয়ে আগতে দেখো নহয় বৌয়ে কেনেকৈ ৰাতিপুৱাই শুই উঠি তহঁতলৈ ভাত বনায় শুনক কেনেকৈ সময়ত স্কুল পঠাইছিল আৰু তোকো কামত পঠাইছিল তাকেতো মানুহজনী গোটেই জীৱনটো ঘৰৰ কাম কৰোঁতেই গ'ল বেলেগৰ পুতেকে বিয়া পাতিলে বোৱাৰীজনীৰ কাৰণে মাকবোৰে কামৰ পৰা আহৰি পায় কিন্তু শুনে বিয়া পতাৰ পাছতো বৌয়ে কামৰ পৰা আহৰিয়ে নাপালে বৌৰ চাগে সিহঁতলৈ কিমান মনত পৰি থাকে
সেইকাৰণে বৌয়ে মোক ফোন কৰাৰ লগে লগে মই নগাঁৱলৈ গুচিয়ে আহিলোঁ আৰু তোক বৌয়েৰে ফোন কৰি মাতি পঠিয়াইছিল নেকি? তো আকৌ নহ'লেনো মই হঠাতে আহোঁনে? ইমান জোৰকৈ মাতিছে। সেইকাৰণে মোক এখেতে দুদিনমান থাকি যাবলৈ কৈছে, যাতে বৌৰ মনটোও ভাল লাগে। সোণৰ পৰিয়ালটোৰ অবিহনে ঘৰখন খালী হৈ যোৱাৰ বাবে জয়ে ভনীক মাতি পঠিয়াইছে। প্ৰাঞ্জিত অফিচ গ'ল, আলফুল স্কুল। এইখিনি সময় মোৰ ভাল লাগে জাননে? মই একদম ফ্ৰী আৰু বিন্দাছ থাকিব পাৰোঁ যে। তোৰেই ভাল দে, হাও সৌৰৰ ঝামেলা নাই। নহ'লে জইণ্ট ফেমিলিত থাকিলে পাৰ্চনেল লাইফ বুলিবলৈ একোৱেই নাথাকে। আনৰ কথা চিন্তা কৰোঁতেই যায়। অকল চিন্তা কৰাইনে সকলো কাম কৰিব লাগে। ইনকাম কৰাজনে সকলো খৰচ কৰিব লাগে। সেইকাৰণেতো মই প্ৰাঞ্জিতক ঘৰৰ পৰা আঁতৰাই লৈ আহিলোঁ। ভালেই কৰিলি দে। ময়ো মোৰ মাৰ ঘৰত আমি দুটা একেলগে থকাৰ কথাই কওঁ, কিন্তু তাৰ ছেল্ফ ৰেচপেক্ট হাৰ্ম হয় বুলি সি মোৰ কথাত এগ্ৰিয়ে কৰা নাই, বুজিছ? এই মাক দেউতাকৰ প্ৰতি ভক্তি দেখি মোৰ খঙেই উঠে। তই অলপ হাজবেণ্ডক টাইম দিবি। আগতে প্ৰাঞ্জিতো তেনেকুৱা আছিল, এতিয়া কিন্তু মোৰ সকলো কথাই শুনেহি। ভনীক যে তুমি মাতি পঠিয়াইছিলা সেই কথা মই গমেই পোৱা নাছিলোঁ। মই আকৌ তাইৰ আমালে মনত পৰি অহা বুলিহে ভাবিছিলোঁ। অঁ, ভনীক ময়ে মাতি পঠিয়াইছিলোঁ। ভাবিছিলোঁ যে ঘৰখনো নিজান পৰি থাকে, তাই আহিলে কিজানি হাঁহিৰ ৰোল উঠেই, ভালো লাগে। জয়া, জানো মানুহক কথা পাতিবলৈ লগ লাগে, লাগেনে নাই? হাঁহিবলৈকো লগ লাগে। আমাৰ দেখোন হাঁহিবলৈও লগ নাই, কথা পাতিবলৈও লগ নাই, হয়নে নহয়? দুটা কথা পাতিবলৈকে যে তুমি বাটেৰে যোৱা মানুহকো মাতি আনি চাহ তামোল খুওৱা, সেইটো মই লক্ষ্য কৰি থাকোঁ। কিন্তু কি কৰিবা, তোমাৰ নিসংগতাবোৰ মই বহু চেষ্টা কৰিও আঁতৰ কৰিব পৰা নাই। ঠিক মোৰ দৰে ন? মানে আপুনিওতো নিসংগ অনুভৱ কৰে, মই বুজি পাওঁ। ময়ো বহুত চেষ্টা কৰিছোঁ, কিন্তু মই সেইবোৰ ইচ্ছা কৰিও দূৰ কৰিব পৰা নাই। পাৰিছোঁ জানো? তেনেকৈ কিয় কৈছা জয়া? সুখ দুখ সকলো সময়তে তুমি মোৰ লগত আছা। পত্নী হিচাপে দায়িত্ব পালন কৰাত তুমি কোনোদিন ত্ৰুটি কৰা নাই, আৰু কোনোদিন তুমি মোক অভিযোগো দিয়া নাই। পত্নীৰ দায়িত্ব পালন কৰিছোঁ, কিন্তু সন্তানৰ অভাৱ সেয়া জানো মই পূৰণ কৰিব পাৰিছোঁ? বুঢ়াকালত সন্তানেইটো মাক দেউতাকৰ সাৰথি হয়, কিন্তু আমাৰ সাৰথি কোন? আজি আপোনাৰ কাষত মই আছোঁ, সদায় থাকিম, সদায় আপোনাক চোৱা চিতা কৰিম। কিন্তু কাইলৈ যদি মোৰ কিবা হৈ যায়, আপোনাক কোনে চোৱা চিতা কৰিব? শুনে আহি পুত্ৰৰ দায়িত্ব পালন কৰিবনে? নাজানো। কিমান দিন তাৰ মুখত মা শব্দটো শুনা নাই, নাতিনীজনীৰ মুখত আইতা শব্দটো শুনা নাই। এই আপোন শব্দবোৰ শুনিবলৈ মোৰ বুকুখনে হাহাকাৰ কৰি উঠে। আইতা ককা ক'ত আছানো? মই পঢ়িবলৈ আহি গলো। মা আহিলা তুমি? যোৱা ফ্ৰেছ হৈ ল'বা, ডাইনিং টেবুলতে লাঞ্চ ৰেডি কৰি থোৱা আছে। অ' আজি তোমাৰ কিবা হোমৱৰ্ক দিছে নেকি? আজি হোমৱৰ্ক দিয়া নাই, কাইলৈ এক্সটেম্পৰী স্পীচ কম্পিটিশ্যন আছে যে, সেইকাৰণে। আচ্ছা। অ' মা, আজি যিহেতু হোমৱৰ্ক দিয়া নাই, মই মোৰ ফ্ৰেণ্ডৰ লগত খেলিবলৈ যাব পাৰোঁ? নালাগে, খেলিবলৈ গ'লে কম্পিটিশ্যনৰ প্ৰিপেৰেশ্যন কেনেকৈ কৰিবা? মই খেলি আহিও প্ৰিপেৰেশ্যন কৰিব পাৰিম মা। মই তোমাৰ কথা মতে নচলো নহয়। এতিয়া যোৱা ভাত খোৱাগৈ, তাৰপিছত শুব লাগিব, খেলিবলৈ যাব নোৱাৰা। কি? অঁ, এতিয়া যোৱা, খোৱাৰ পৰা উঠি কম্পিটিশ্যনৰ প্ৰিপেৰেশ্যন কৰিব লাগিব, বুজিলা নহয়? গ'
কি হ'ল অংকটো কৰা আকৌ অংক কৰি কৰি ভাগৰ লাগি গৈছে ভাগৰ লাগিছে নে আমনি লাগিছে ভাগৰ লাগিছে আকৌ এই দুটা অংক কৰিয়ে তোমাৰ ভাগৰ লাগিলেই তো আকৌ তুমি দেখোন পঢ়িবলৈ আহিলে মোক মৰ্টন দুটা দিম বুলি কৈছিলা এতিয়া মৰ্টন আৰু বিস্কুট একোৱে খাব নোপোৱা কাৰণে আঙুলি কেইটাই জোৰেই পোৱা নাই অংক কৰিবলৈ আইও দেহি মাতো অংক কৰিবলৈ আঙুলিত জোৰ নালাগে নহয় মগজুতহে জোৰ লাগে বুজিছা লোৱা এই গিলাচ খাই লোৱা তেতিয়াহে এইটো হ'ব হয় খোৱা আজি সোণৰ পৰিয়ালটো এইখন ঘৰত আমাৰ লগত একেলগে থকা হয় জয়েতো আলফুলকো এনেকেই গাখীৰ খুৱাই দিলে হয় হৈ গ'ল মোৰ খোৱা এতিয়া ব'লা আইতা আমি খেলোগৈ এই মই এতিয়া নোৱাৰো দেই বহুত কাম কৰিবলৈ আছে ব'লা ব'লা আমি লুকা ভাকু চোৱা চুই খেলিম ব'লা না আইতা মোৰ লগত আহা ব'লা ব'লা আলফুল মই লুকালো দেই 1 2 3 4 5 মই গৈ আছো কিন্তু আইতা মই গৈছো তোমাক ধৰিবলৈ মই আহিছো কিন্তু ইয়ে মই তোমাক ধৰিলো হেল্ল' শুন কি কৰিছ তই কিবা খালিনে খালো ভালে আছনে তই আৰু আলফুল আছে দিয়া সকলো ঠিকে আছে শুন কথা এটা শুনিছো তই বোলে তাত ফ্লেট ললি কথাটো সঁচা নেকি ললো তোমালোক কম বুলি ভাবি আছিলো পাহৰি আছো ঠিকে আছে এতিয়া গম পালে যিহেতু আচ্ছা শুনা না মই অফিচত আছো ইম্পৰ্টেণ্ট কাম এটা ব্যস্ত হৈ আছো অলপ পাছত কথা পাতি আছো হা ৰাখিছো আমাৰ সোণৰ নতুন ঘৰ হ'ল নিজৰ ঘৰ হ'ল দাদা কি হ'ল দাদা মনটো মাৰি আছো যে তই ঠিকেই কৈছিলি আমিহে তোৰ কথা বিশ্বাস কৰা নাছিলো মানে শুনে ফ্লেট লোৱা কথাটো সঁচা সঁচা কোৱা পাঞ্চলি ঘৰ কেতিয়া আহিবা ওলামে আৰু হাৰ্ডি বনাবা আহোঁতে ৰেষ্টুৰেণ্টৰ পৰা চিকেন বাটাৰ মছলা এক প্লেট লৈ আহিবাচোন নাপাহৰিবা আকৌ তুমি কোৱা কথা আজিলৈকে পাহৰিছো নেকি নাপাহৰো দিয়া আজি চাগে তোমাৰ বনাবলৈ মন নাই হয়নে হ'ব দিয়া তুমি ৰেষ্ট লোৱা মই এটা কাম কৰোঁ যাওঁতে চিকেন আৰু ফ্ৰাইড ৰাইচ লৈ যাওঁ নে কি কোৱা হ'ব অ'কে বাই 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 হেৰি এই ভাতৰ লগত কি ৰান্ধো যি মন যায় ৰান্ধা কি হ'ল আনদিনা দেখোন ইটো ৰান্ধা সিটো ৰান্ধা আজি কি হ'ল আপোনাৰ গাটো বেয়া লাগিছে নেকি নাই গাটো বেয়া লগা নাই মনটোহে ভাল লগা নাই কিয় অলপ আগতে সোণৰ লগত কথা পাতিলো কোনে ফোন কৰিছিল সোণে ফোন কৰা নাই মইহে তালৈ ফোন কৰিছিলো কি ক'লে সি হা মোৰ কথা কি সুধিছিল আৰু ঘৰলৈ কেতিয়া আহিম বুলি কৈছে
আপুনি কথা নকয় কিয় শুনে মোৰ কথা সুধিছিলে নহয় হা শুনে মোক বিচাৰিছিলে আপুনি মোক ফোনটো কিয় নিদিলে তাৰ লগত এষাৰো কথা পতা নহ'ল কওক না আপুনি সি মোৰ কথা কি সুধিছিল মই এতিয়া কি ৰান্ধিছোঁ সেইটো সুধিছিল নহয় মই জানো তাৰ চাগে মোৰ হাতে ৰন্ধা ভাত সাজলে খুব মনত পৰি আছে নাই পৰা জয়া আমাৰ সোণ এতিয়া বহুত ডাঙৰ মানুহ হ'ল তাৰ জীৱনটো ব্যস্ততাপূৰ্ণ হ'ল সেইকাৰণে সৰু সৰু কথাবোৰ তাৰ মনতেই নথকা হ'ল তেনেকৈ কিয় কথা কৈছে আপুনি মই ঠিকেই কৈছোঁ জয়া সেইবাবে সোণৰ তোমাৰ মোৰ খবৰ ল'বলৈ সময়ে নহয় সি এবাৰো নুসুধিলে জানা দেউতা তুমি ভালে আছানে ঔষধবোৰ সময়মতে খাইছানে তোমালোকৰ চলিবলৈ কিবা অসুবিধা হৈছে নেকি মা কেনে আছে এইবোৰ সি একো নুসুধিলে আলফুল আলফুল কি হ'ল তুমি এতিয়া শুই আছা যে উঠা আকৌ আলফুল উঠা সোনকালে উঠা তোমাৰ কাৰণে আইচক্ৰীম আনিছো নহয় খাব লাগিব নহয় আলফুল আলফুল এই শোৱাৰ পৰা উঠা নাই কিয় আলফুলৰ গা বেয়া নহয়তো